Hello everyone, সকলোকে ওয়েলকাম জানাইছো এটা নতুন ভিডিওলৈ। এই ভিডিওটিত আমি সাম ইউনিভার্সিটি অফ বঙাইগাঁও বা আগৰ যি বঙাইগাঁও কলেজ তাত কিছু সংখ্যক টিচিং এসোসিয়েট ভ্যাকেন্সি কাৰণে ওয়াকিং ইন্টারভিউ হ'ব আৰু এই ওয়াকিং ইন্টারভিউটো কেতিয়া হ'ব বা কি সাবজেক্টৰ হ'ব গোটেইখিনি চাম। যিসকলে চেনেলটো নতুন কৰি আছে সাবস্ক্রাইব কৰি ল'ব আৰু ভিডিওটো শেয়ার কৰি আপোনাৰ ফ্ৰেণ্ডৰ মাজত। তো এই ওয়াকিং ইন্টারভিউ নোটিছখন দেখিছে। ওয়াকিং ইন্টারভিউ হ'ব পোস্ট নাম হৈছে টিচিং এসোসিয়েট টেম্পোরারি বেসিস আৰু এই নোটিছখন ওলাইছে 23 আগষ্টত। যিসকলে ইন্টারেস্ট আছে তেওঁলোকে যাব পাৰিব আৰু ইয়াতে সাবজেক্ট ওয়াইজ ভ্যাকেন্সি আছে। ডিপার্টমেন্ট অফ আসামিজ এটা ভ্যাকেন্সি আছে আৰু ইন্টারভিউ হ'ব 28 আগষ্টত আৰু ভেন্যুটো হৈছে ডিপার্টমেন্ট অফ আসামিজ, টাইম 10:30 AM। তাৰ পিছত ডিপার্টমেন্ট অফ বেঙ্গলি এটা ভ্যাকেন্সি আছে আৰু সেম ডেটত হ'ব 28 আগষ্ট বেঙ্গলি ডিপার্টমেন্টত হ'ব, টাইম সেম 10:30 AM। তাৰ পিছত ইংলিশৰ এটা ভ্যাকেন্সি, হিন্দীৰ এটা ভ্যাকেন্সি, এডুকেশনৰ এটা ভ্যাকেন্সি, পলিটিক্যাল সায়েন্সৰ এটা ভ্যাকেন্সি, ফিলসফি এটা, কমাৰ্চৰ এটা। আৰু কোৱালিফিকেশন লাগিব এজ পাৰ ইউজিসি গাইডলাইন 2018 আৰু ডিজায়াৰেবল কোৱালিফিকেশন আছে এক্সপেৰিয়েন্স ইন টিচিং অফ ইউজি পিজি ক্লাसेस। যিসকলে আন্ডাৰ গ্ৰেজুৱেট বা পিজি লেভেলত টিচিং কৰিছে তেওঁলোকে প্ৰিফাৰেন্স পাব আৰু ৰিসাৰ্চ পাব্লিকেশন যদি কাৰোবাৰ আছে তেওঁলোকে প্ৰিফাৰেন্স পাব আৰু প্ৰফিচিয়েন্সি ইন আইসিটি টিচিং কম্পিউটাৰ বা ডিজিটেল বা আইসিটি টিচিঙত যিসকলৰ এক্সপেৰিয়েন্স আছে বা এক্সপাৰ্টাইজ আছে তেওঁলোকে প্ৰিফাৰেন্স পাব আৰু স্যালাৰি নেগোচিয়েবল। গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে সেই নিৰ্দিষ্ট ডেট মতে পাৰ্সোনাল ইন্টাৰভিউত যাব পাৰিব আৰু তেওঁলোকে নিজৰ সিভি লৈ যাব লাগিব, সিভিখন নিব লাগিব আৰু যিবিলাক ডকুমেন্টস আছে তাৰে ফটোকপিজ নিব লাগিব, তাৰ লগতে অৰিজিনাল নিব লাগিব। গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এই নোটিছখন চাব, চাই পেলাই আপোনালোকে যাব পাৰিব আৰু এই নোটিছখন বা এই এডভাৰটাইজমেন্টটো বঙাইগাঁও ইউনিভাৰ্সিটিৰ যিটো ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ পেলাই আপোনালোকে চাব পাৰিব। গতিকে আজিৰ এই ভিডিওটিত এই ভ্যাকেন্সি নোটিফিকেশনটো শেয়াৰ কৰিলো। নেক্সট এনেকুৱা ভ্যাকেন্সি আপডেট থাকিলে শেয়াৰ কৰি থাকিম। চেনেলটো চাই থাকিব আৰু আপোনালোকৰ যদি বন্ধু বান্ধৱী আছে তেওঁলোকলৈ ভিডিওটো শেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাই ল'ব কি সাবজেক্টৰ যাৰ যি সাবজেক্ট সেইমতে টাইমটো আৰু ডেটটো চাই পেলাই যাব। ডেট এটাই হয়, ডেট এটাই, খালি লোকেশনটো বেলেগ বেলেগ, ডিপার্টমেন্ট বেলেগ বেলেগ, নিজৰ নিজৰ ডিপার্টমেন্টত হ'ব। গতিকে আজিলৈ এৰিছোঁ, পুনৰ লগ পাম নেক্সট ভিডিওত। থ্যাংক ইউ।